যোৰহাটৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা। ট্ৰেভেলাৰ চালকক চোকা অস্ত্ৰৰে প্ৰহাৰ মেজিক চালকৰ। ৰাজপথত আগচি ধৰি ওপৰজোপৰি চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত ট্ৰেভেলাৰ চালক। নাগালেণ্ড কহিমাৰ পৰা মন জিলালৈ যোৰহাটৰ মাজেৰে গৈ আছিল ট্ৰেভেলাৰখন। প্ৰায় 15জন যাত্ৰীক লৈ মন জিলালৈ গৈছিল ট্ৰেভেলাৰখন। মালোৱালী বাইপাছ চাৰিআলিৰ অভাৰব্ৰিজলৈ উঠাৰ স্থানত পিছৰ পৰা এখন মেজিক আহি হঠাৎ আগচি ধৰে ট্ৰেভেলাৰখন আৰু মেজিক চালকজনে গাড়ীৰ পৰা এখন চোকা অস্ত্ৰ উলিয়াই ওপৰজোপৰি আক্ৰমণ কৰে ট্ৰেভেলাৰ চালকজনক। মূৰত আৰু কঁপালত ঘপিয়াই গুৰুতৰভাৱে আহত কৰি মেজিক চালকজনে মেজিক লৈ তীব্ৰ বেগেৰে আঁতৰি যায় ঘটনাস্থলীৰ পৰা। ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। বৰ্তমান আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে সংকটজনক অৱস্থাত ট্ৰেভেলাৰ চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। AS33C1603 ট্ৰেভেলাৰ নাম্বাৰ। আচ্ছা, আমি নাগালেণ্ডৰ পৰা ক'ব আমাৰ কইমাৰ পৰা অহা আছে। তো কইমাতে 6 পৰা মুভ কৰিছে মহান এনে মহান চিৰুণাচান্দে ভাত খাবলৈ মৰ্ণিংলা ভাত খাবলৈ ৰখিছে। তো ভাত খাই লোৱাৰ পিছত মহান দুখ পাৰ পৰা মহানটো সোমাই দিছে। আমিতো লাষ্ট চিটে বহি থাকিছে, আমি পেচেঞ্জাৰ আছে। তো আমি সোমাই থাকিছে আগেদে হয়তো আমাখান থাকিছে। তো তাহান হালা ঘূৰা শুনাৰ পৰা আমি বিনা শুনি উঠিছে। তো মই উঠা যেনে মই তীখাটো দুজন মানুহ থাকিছে। তো এইটোতো বুঢ়া মানুহ আছে দুটা। তো তাই যোনটো দাও লৈ কিনে আহিছে ফাৰ্ষ্টে কাটিব ইনা আহাই না দেখিছে। এইটো ভাবৰা আমাখান কৈছে মৰম পৰা ইনা নকৰিবি, কথা পৰা কবি ইনা দাও পৰা নাহিবি, পেচেঞ্জাৰ মহানতে মৰম কৰিবি ইনা কৈছে। তো ৰখিছে। তো মহান ভাবিছে ৰখি যাইছে কৈনে কৈছে আৰু আহাই কিনা কাটি দিছে। ড্ৰাইভাৰ আইনাটো নামি না থাকিছে। তো কাটি দিছে। তো তাই যোনটো পলাই যাইছে মহান পেচেঞ্জাৰ আনটো গাড়ীৰ পৰা নলা আগিকে। তো লাকিলি একটা পেচেঞ্জাৰ মাইকীৰ পৰা অলপ শ্বৰ্ট ভিডিঅ' লৈ না থাকিছে। তাই যোনটো ফেচবুক তাতে দেখিছে এইটোৱে আছে। তাই যোনটো পলাই যাইছে মই লাগা নাম ল আছে। আমি মোৰ লাগা পেচেঞ্জাৰ এৰাউণ্ড 10 হ'ব। আমি বি পেচেঞ্জাৰ হ'ব একজেক্টলি নাজানো হ'লে এৰাউণ্ড 10 আছে। তো ড্ৰাইভাৰটো এতিয়া ট্ৰিটমেণ্ট কাৰণে লৈ যায় কিনে আছে। ড্ৰাইভাৰটো এতিয়া ক'ত আছে কৈছে? এতিয়া ড্ৰাইভাৰটো মহান পেচেঞ্জাৰ একজন যাইছে তাইৰ লগত এতিয়া এইটো ডিপ কাউণ্টাৰ মালিকটো আছাম থাকি তাইৰ পৰা একজন মানুহ পঠাই কিনে তাই এইটো ফাৰ্মাচীতে যাইছে। তো তাতে নাপাৰিব কৰি না মেডিকেল অফিচ কলেজতে তাতে লৈ যাবলৈ আছে গুণা লৈ যাইছে। মহানটো কথাকে কৈছে বাহাৰ পৰা দাওটো ড্ৰাইভাৰকে মাৰিছে। হয় দাও বাহাৰ পৰা কাটিছে না। তাহেন মহান ফোন দি কোৱাটো চিটি স্কেন কি ল'বলৈ আছে এইটো হোৱা নাই না কৈছে। তাই কাটি দিছে। তো খুন ওলাৰ পৰা মহান বি স্ক্ৰাব কিখান কাপোৰ বন্ধ কৰিছে। তো চাবলৈ খোলা টাইম দিবি খুন ওলাৰ পৰা মান বন্ধ কৰি ৰাখিছে। এজন সংবাদ সেৱাতবৰ্তী মই নাগালেণ্ডৰ হৰ্ণবিল টিভিত কাম কৰোঁ আৰু যিটো মুহূৰ্তত মই খবৰ পাইছোঁ সেইটো মুহূৰ্তত যোৰহাটৰ পৰা যিটো আমাৰ বাইপাছ আছে তিনিচুকীয়া দিশত গৈ থাকোঁতে কহিমাৰ পৰা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ 10জন যাত্ৰীৰ সৈতে মনলৈ গৈ আছিলে আৰু সেই ট্ৰেভেলাৰখন যোৰহাট মালোৱালীৰ বাইপাছৰ ঠিক সমীপতে এখন দুৰ্বৃত্তৰ এটা দল বুলি ক'ব লাগিব, যিহেতু 2জন মানুহ আছে বুলি কৈছে আৰু এখন গাড়ীত আহি পেলাই এখন দাও লৈ ট্ৰেভেলাৰজনৰ ড্ৰাইভাৰজনক গুৰুতৰভাৱে মাথাত আঘাত কৰিছে, ঘাপ মাৰি দিছে আৰু যাৰ বাবে তেওঁ গুৰুতৰভাৱে আঘাত হৈছে। কি কাৰণত হৈছে কি নাই কেনেকৈ নাই হোৱা সেইটো পুলিচে ইতিমধ্যে তদন্ত কৰিব বুলি আমি আশা কৰিছোঁ। কিন্তু যোৰহাটৰ নিচিনা জেগাত দিন দুপৰতে 12টা বজাত যিহেতু ঠিক ওচৰতে ISBT থানা আছে বা ভোগদৈ থানাৰ পেট্ৰলিং বা তেনেকুৱা পুলিচ প্ৰশাসন ইতিমধ্যে যোৰহাটত বিশেষভাৱে সষ্টম, কিন্তু সেই তাৰ অন্তৰালতে এনেধৰণৰ ওচৰ চুবুৰীয়া এখন ৰাজ্যৰ পৰা 10টাকৈ যাত্ৰী আহি পেলাই যদি এনেকৈ নিৰাপত্তাহীনতাত ভুগিলে এইটো আচলতে যোৰহাটবাসীৰ বাবেই এটা ডাঙৰ কথা আৰু প্ৰশাসনৰ এইটো খুব গুৰুত্ব সহকাৰে ল'বলৈ। ইতিমধ্যে কালপিতজন কিন্তু পলাতক হয়। যাত্ৰীকেইজন নাগালেণ্ডৰ কহিমাৰ পৰা মনলৈ গৈ আছিলে। এখন ট্ৰেভেলাৰ গাড়ী আৰু ট্ৰেভেলাৰ 10জন যাত্ৰী আছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ আৰু গুৰুতৰভাৱে আঘাত পাইছে, যিহেতু তেওঁ খুব বহুতকেইটা চিলাই পৰিছে আৰু খুব ৰক্তক্ষৰণ হোৱাৰ কাৰণে পাব্লিকে ততাতৈয়াকৈ তালৈ লৈ গ'ল আৰু থেংকছ দিছোঁ সেইটো সময়ত যিটো মানুহে ততাতৈয়াকৈ এটা উচিত ব্যৱস্থা ল'লে। আৰু মই যোৰহাট প্ৰশাসনে বিশেষকৈ আৰক্ষী অধীক্ষকক এটাই ৰিকুৱেষ্ট কৰিম যে যেতিয়া ওচৰ চুবুৰীয়া এখন ৰাজ্যৰ পৰা অহা যাত্ৰী দল ইয়াত যাত্ৰীৰ সুৰক্ষাৰ কথা অকল নগা বুলি নহয়, অসমীয়া মানুহ যিখিনি বাইপাছত থাকে বাইপাছত এনি টাইম টহলদাৰী ব্যৱস্থা থাকে আৰু যোৰহাটৰ নিচিনা জেগাত ওচৰতে নাগালেণ্ড লাগি আছে, বিভিন্ন সময়ত অৰ্থনৈতিকভাৱে হওক বা
চিকিৎসাজনিত কাৰণত তেওঁলোক আহে গতিকে ইয়াত আহি এই নিৰাপত্তাহীনতাত ভোগা কথাটো এটা খুব চিৰিয়াছ বিষয় আৰু দোষীক শাস্তি দিব লাগিব মই ভাবিছোঁ যোৰহাট প্ৰশাসনে যিহেতু খুব সষ্টমভাৱে কাম কৰি আছে বহুদিনৰ পৰা যাত্ৰীসকলকতো তেওঁলোকে অসমীয়া একচুৱেলি বুজি নাপায় খুব দম দিছে কিবা স্লেং ৱৰ্ড অশ্লীল ৱৰ্ড কৈছে আৰু কিবা ছাইড নিদিয়া হৰ্ণ নিদিয়া তেনেকৈ মিছেলেনিয়াছ কথা কৈছে মই একচুৱেল ৰিজনটো নাজানো যিহেতু ময়ো পিছতহে আহি পাইছোঁ কিন্তু কথাটো হৈ গ'ল এজন যোৰহাটবাসী হিচাপে খুব লজ্জিত আৰু যোৰহাট প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰিব আৰু দোষীক শাস্তি দিব বুলি মই আশা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996